অনদৰ পৰা বহুতখিনি অত্যাচাৰ পালো বহুত অত্যাচাৰ কেনেকুৱা অত্যাচাৰ কৰিছিল আপুনি কেনেকুৱা অত্যাচাৰ এওঁটো চাকৰি জেগাত গুচি গৈছে অলৰেডি মানে মই কাপোৰ এনেকে ফেনত বান্ধিলো তেনেকুৱাতে মোক শহু দেউতাই দেখা পাই পেলাই মানে দেউতাই মৰম কৰে মোক শহু দেউতাই তাৰপিছতে ফটা কাপোৰ পিন্ধি থাকো দেউতাই মোক ব্লাউজ কেইটা চিলাই দিয়ে তেনেকুৱা ধৰণৰ মানে দিন পাৰ কৰিছো কিন্তু মই লাজ নকৰো সেইকাৰণে মানে কি বুলি কম এতিয়া নাই কান্দিব একো নাই আপুনি কান্দিলে কেনেকুৱা লাগিব বাৰু পাখি মাইনা কথা কৈছো যেতিয়া তাই প্ৰথম ভিডিঅ' বনাইছিলে আমাৰ পৰিয়ালৰ মানুহে বহুত বেয়াকে মন্তব্য কৰিছিলে দেই পাখি মানে মোক বোৱাৰী বুলি মোৰ মনলৈ অকণো নাহে মই ধৰা ঘৰখন সাৰি থাকো বুঢ়াৰীয়ে খুৱাই থবি এতিয়া বুঢ়াৰীয়ে কৰিব নোৱাৰে তাৰপিছত মানে মই কওঁ ওচৰৰ মানুহে ছাপোৰ্ট নকৰে ওচৰৰ মানুহে ছাপোৰ্ট এটা কাৰণেই নকৰে কাৰণ বহুত কিবা কিবি কয় ওচৰৰ মানুহে কিন্তু মই সেইখিনি এনেকুৱাকে দম দিছে যে আপুনি বন্ধ কৰক সেই ভাষাৰ ওপৰত মানে আপুনি মাত নামাতিব মই চব কোন হয় দেখা যাব মই তেতিয়া উত্তৰ দিছো মই ভিডিঅ' বনামেই তাৰপিছত মই 4টা ভিডিঅ' বনালো ৰীল বনালে বুলিয়ে ভিডিঅ' বনালে বুলিয়ে চাৰিত্ৰিক দিশটো বেয়া হ'ব সেইটো কথা নহয় আজিকালি মোক পাখিৰ মাক বুলি কয় আৰু সেইটো মোৰ কাৰণে বহুত ভাল কথা কাৰণ মই বোৱাৰীজনী যে মাক হ'ব পাৰিছো নমস্কাৰ মই হিমাশ্ৰী হয়কে আজি আমাৰ লগত আছে কল্পনা ৰাজবংশী বা তেখেতৰ লগত আজি বহুত কথা ডিসকাশন কৰিম তেখেতে ব্লগ বনাই থাকে আৰু কিছুমান দেখো কন্টেন্ট বা কিছুমান মানে বিষয়ৰ ওপৰত তেওঁ খুব মাতি থাকে মই তেখেতক অফ কেমেৰা কৈছিল যে আপুনি এই কন্টেন্ট গিটা যে বনাইছে মই বহুত ভাল লাগিছে মই বহুত গিটা ভিডিঅ চাইছো মই এটা মানে বহুত মানে ভাল লাগিছে আপুনি যেটো জোছত কৈছে ন মানে মাতিব লাগে কিছুমান কথা যেটো আপুনি মাতে সো ৰিল আৰু ৰিয়েল লাইফ মানুহ সম্পূৰ্ণ বেলেগ হয় আপোনাৰ ৰিয়েল লাইফত আপুনি কেনেকুৱা হেতু আমি জানিম ৰিয়েল লাইফতো বেলেগ এটা ভিডিঅত সবৰে এটা ফিল্টাৰ লগৱা থাকে গুটেই কেজন মানুহজনিক তো দেখাই দিব নোৱাৰি ন গতিকে ৰিয়েল মানুহগৰাকী আজি জানিম আৰু তো ষ্ট্ৰাগলৰ বিষয়ে জানিম আৰু বহুতো কথা জানিম সো আপোনাক ওয়েলকাম জনাইছো ধন্যবাদ আৰু সৰ্বপ্ৰথমে মই সকলোকে নমস্কাৰ জনাইছো তোমাৰ চেনেলৰ যোগেদি আৰু বহুত বহুত ধন্যবাদ জনাইছো জাম্পিং স্পাইডাৰ ষ্টুডিঅ'ৰ তোমালোকে ইমান সুন্দৰ এটা মানে মুহূৰ্তত মোৰ ইয়ালে মাতি আনিছা বহুত ভাল লাগিছে আৰু মোৰ ক'বলগীয়া বহুত আছে আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱী সকল আপোনালোকে চাব আৰু অজানিতে যদি কিবা ভুলো হয় আপোনালোকে হেতু শুধৰাই ল'ব আৰু কাৰণ প্ৰথমবাৰ এনেকে দিবলৈ আহিছো আৰু বহুত ভালো লাগিছে বহুত ভয়ও লাগিছে গতিকে আপোনালোকে আশীৰ্বাদ কৰিব হিমাক্সে যিখিনি খুধে সেইখিনি যাতে ভালকে ক'ব পাৰো আৰু দে খুধে মানে কি আমি ডিসকাশন কৰি যাম হেয়াই আৰু আপুনি এনেও ভয় নকৰ মই জানো আপুনি সাহসী মহিলা কাৰণ যিখিনি টপিকৰ ওপৰত আপুনি মাতি থাকে আপোনাৰ কিন্তু কম সাহস নাই কিন্তু ইমান সাহস কেনেকে আপোনাৰ সাহসটো আচলতে সৰুৰে পৰা আছিলে কিন্তু সেইখিনি তেতিয়া প্ৰকাশ কৰিব পৰা নাছিলো সাহসটো আৰু যেতিয়া মোৰ মাটি ঘৰৰ কথাই কৈছো বাৰু মোৰ মা ঘৰৰ যেটো পৰিবেশ আছিলে সেই পৰিবেশটোত মানে মই ইমানখিনি কথা জনা নাছিলো কিন্তু লাহে লাহে যেতিয়া মই আমাৰ স্বামী গৃহ পালো তাত মই বহুতখিনি কথা জানিলো তেতিয়াৰ পৰাই সাহসী হলো আৰু আপুনি ব্লগিং কৰি থাকে এই ব্লগ ষ্টাৰ্ট আপুনি কেতিয়াৰ পৰা কৰিছিলে কোনে উৎসাহিত কৰিছিল আপোনাক উৎসাহিত কৰিছে বুলি ক'লে আমাৰ খুৰাকৰ কথাই ক'ব লাগিব কিন্তু আমাৰ কাকুৱে মোক চেনেলটো খুলি দিছিলে যে মানে মই কাকু মেনাহাতে যেতিয়া ভিডিঅ' বনাই তেতিয়া মানে মোৰ চাবলৈ বহুত আগ্ৰহী মই ইমান নাজানো মোবাইলৰ বিষয়ে একেবাৰে নাজানো তাৰপিছতে কৈছে মা তোমাক এটা চেনেল খুলি দিওঁ তুমি চাবও পাৰিবা আৰু ডিকু দেহাকো মানে কিবা কিবি কৰি থাকিব পাৰিবা আচলতে চেনেলটো মই ডিকু দেহা নামতে খুলিছিলো মোৰ চেনেলটোৰ নামেই হৈছে কল্পনা ডিকু ডেইলি ব্লগছ তাৰপিছতে ডিকুৱে এনি কিবা কিবি কৰি মেলি তেনেকৈ থাকোঁতে কি হ'ল এবছৰমান গেপ দি দিলো আৰু নকৰিলো আৰু ভিডিঅ' নাই কৰা তাৰপিছতে মাজতে মাইনাহঁতৰ বিয়াখন সামাজিকভাৱে কৰিলো কৰাৰ দ্বিতীয় দিনাখন তেতিয়া আমাক খুৰাকে ক'লে তই বোলে ভিডিঅ' বনাব নোৱাৰ নেকি বোলে চেনেলটো আছে এনেই কিবা কিবি ইমান জেগা ফুৰি থাকো কৰিবিচোন তাৰপিছতে মাইনাহঁতৰ বিয়াখনে দুই এটা তেনেকৈ ক্লিপ লৈ পেলাই মই ভিডিঅ'টো দিলো আৰু পাহৰিলো আৰু তাৰপিছত পিছদিনাখন আমাৰ ডিকু দেহাই কৈছো চাবও নাজানো যে মই ডিকু দেহাই কৈছো দেহাই ভিডিঅ'টো যে দিলো এডিট কৰিবও নাজানো ডিকু দেহাই কৰে তাৰপিছত কৈছে বোলে বৌ 20,000 হৈছে ভিউজ 20,000 কৈছে বৌ হেৰি নহয় 10,000 হেৰি হ'ল ছাবস্ক্ৰাইবাৰ হ'ল তাৰপিছত মইতো বোলো বা তাৰপিছতে এনেকৈ সেইদিনাখন দিলো তাৰ পিছদিনাখন দিলো তেনেকৈ দিওঁতে মানে মোৰ 1 লাখেই হৈ গ'লগৈ পটককৈ তাৰপিছতে সেয়া আৰু ভাল লাগিলে ৰাইজে আঁকোৱালি ল'লে তেনেকৈ আগবাঢ়ি গৈ আছো ৰাইজে মানে আপোনাক সাপোৰ্ট কৰিছে যিখিনি ভিডিঅ' বনাইছে হয় আৰু যিখিনি ধৰি লওক টপিকত আপুনি মাতি থাকে সেইটো আপোনাৰ পজিটিভ কমেণ্টে দিয়ে ৰাইজে পজিটিভ দিয়ে তাৰ ভিতৰতো নিগেটিভো দিয়ে কিন্তু নিগেটিভখিনি বাদ দিছো কাৰণ পজিটিভৰ সংখ্যা বেছি ন গতিকে মানে ধানটো আঁকোৱালি লৈছো পতানটো দলিয়াই দিছো ভালে কৰিছে আৰু ওচৰৰ মানুহখিনি আপোনাক সাপোৰ্ট কৰিছে নে এইখিনি ব্লগ বনোৱাৰ ক্ষেত্ৰত এনেকুৱা আচলতে কি জানা ওচৰৰ মানুহে সাপোৰ্ট নকৰে ওচৰৰ মানুহে সাপোৰ্ট এটা কাৰণে নকৰে কাৰণ বহুত কিবা কিবি কয় ওচৰৰ মানুহে কিন্তু মই সেইখিনি কথা বাদ দিওঁ যে মোৰ নিজৰ যোনটো কাম ভাল
কাম মই যোনটো কৰি ভাল পাওঁ, মইতো বেয়া কাম কৰা নাই ন, মই যোনটো কাম কৰি ভাল পাওঁ সেই কামটোত বেলেগে বেয়া বুলি ক'লে নাজানো, মই কাৰণ নিজেই জানিছোঁ মই এইটো বেয়া কাম কৰা নাই, ভাল কাম। গতিকে বেলেগে যি কওক, আৰু যোনসকলে আগতে বেয়া পাইছিলে সেইসকলে আকৌ এতিয়া মোৰ লগত ভাল হৈছে। ভাল কথা এইটো আপোনাৰ কাৰণে। গতিকে মই এতিয়া সেইটো দিশত ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও সন্তোষী প্ৰকাশ কৰোঁ, মানে যে মই চাগে ক'ৰবাত কিবা এটা ভাল কৰিছোঁ, সেইকাৰণে তেওঁলোক আকৌ মোৰ ওচৰলৈ আহিছে। আৰু মানে বোৱাৰী হ'লে যদি ব্লগ কৰা হয় ন, অকণমান মানুহে কয় আৰু কিছুমান কথা, বোৱাৰী কিয়নো মানে ভিডিঅ' বনাব লাগে বা ৰিলছ বনাব লাগে, আপুনি এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মন্তব্য দিয়ে? মই এইটো ক্ষেত্ৰত এটাই কওঁ যে বোৱাৰী হ'ল বুলিয়ে যে ৰিলছ বনাব নালাগিব বা কিবা ভিডিঅ' এটা বনাব নালাগিব। নিজৰ কামখিনি চোৱা, আজি জীৱনটো আমি এবাৰেই পাওঁ, গতিকে আমাৰ কৰণীয় কাম, আমি ভাল পোৱা কামখিনি যদি আমি নিজেই কৰিব নোৱাৰোঁ, বেলেগে যদি সেইখিনিত হস্তক্ষেপ কৰে, তেতিয়া মনটো বেয়া লাগে। গতিকে যোনসকলে এনেকুৱা মন্তব্য কৰে আচলতে তেওঁলোকে সেইখিনি কাম কৰিব নোৱাৰে, সেইকাৰণে তোমাক তেনেকৈ কয়। গতিকে মই আমাৰ মাইনা ক্ষেত্ৰত কৈছোঁ, কাৰণ মাইনা বুলিয়ে আহে, কাৰণ তাইক ছোৱালী বুলি ভাবোঁ। পাখি মাইনাৰ কথা কৈছোঁ। যেতিয়া তাই প্ৰথম ভিডিঅ' বনাইছিলে, আমাৰ পৰিয়ালৰ মানুহে বহুত বেয়াকৈ মন্তব্য কৰিছিলে দেই। তাৰপিছত তাই গোটেই ৰাতিটো কান্দিলে, গোটেই ৰাতিটো কাৰণ তাই মোৰ লগতে শুৱে, গোটেই ৰাতিটো কান্দিলে, মোক এনেকৈ কিয় ক'ব। তাৰপিছত কাকুৱে মানে মোকো কৈছোঁ, মাই কি হ'ব? মই কৈছোঁ শুন, তেতিয়া মই বুজাইছোঁ যে তোহঁতে যে এইটো কাম কৰিছ সিহঁতে বেয়া পাইছে, মানে সিহঁতে যিহেতুকে কৰিব নোৱাৰে, গতিকে তোহঁতে এতিয়া কাম এটা কৰ, তেহেঁতে যিমান দিয়ে দি থাকোঁ, তোহঁতে আৰু ভিডিঅ' দে। মই মানে তেহেঁতক আৰু উৎসাহ কৰিছোঁ, তোহঁতে আৰু ভিডিঅ' দে, তোহঁতে কমেণ্টহে কৰিছে, তোহঁতক কিবা কৰিব পাৰিব নেকি, কৰচোন আৰু ভিডিঅ' দেচোন। তাৰপিছত তেনেকৈ ভিডিঅ' দিওঁতে এতিয়া সেইবিলাক মানুহে আকৌ এতিয়া আমাৰ কাকু মাইনাৰ লগত লগ খাবলৈ মানে বহুত উত্তাৱল হৈ থাকে। আচ্ছা, সেয়াই কিন্তু প্ৰথমতে ডিমটিভেট কৰি বহুত কৰিছে। মই মানে ল'ৰা ছোৱালীসকলক ইমানে কৈছোঁ, দেহা যোনেই যি কওক, তোমালোকে খালি সেইটো কথা বাদ দিয়া, নিজৰ কাম নিজে কৰি যোৱা। আৰু মোকো এতিয়া ল'ৰা ছোৱালীকেইটাই কয়, মায়ে যোনেই যি কয় কৈ থাকক, তুমি খালি তোমাৰ কাম কৰি যোৱা, ভিডিঅ' বনাই। মোক বহুত মানে ছাপোৰ্ট কৰে। আৰু তাৰ ক্ষেত্ৰত মোক খুৰাক, আমাৰ পৰিয়ালৰ মানে মোৰ ধৰা আমাৰ ডিকুৰ দেউতাক, মোৰ শাহু মা, এতিয়া মই শাহু মা সেৱা লৈ আহিছোঁ, ইয়ালৈ আহিছোঁ যে মাক সেৱা সৎকাৰ কৰি আহিছোঁ। মায়ে কৈছে তই চাকৰি পাবি নেকি? মই কৈছোঁ নহয় মাই, মই এনেকুৱা এটা কামত যাওঁ, আশীৰ্বাদ কৰিব। কৈছে হ'ব যা। আৰু আপোনাৰ এটা বস্তু ভাল লাগে, মানে বহুত কিছুমান শাহু এনেকুৱা আছে আমি দেখোঁ যে বোৱাৰীকক মানে কিছুমান ক্ষেত্ৰত ছাপোৰ্ট কৰিব নিবিচাৰে। মানে নিজৰ ছোৱালী হ'লে সেইটো কৰিব পাৰে, কিন্তু বোৱাৰীকৰ ক্ষেত্ৰত মানে নোৱাৰ, মানে কিন্তু নিজৰ কিন্তু ছোৱালীক একচেপ্ট কৰিলে, কিন্তু আপুনি সেইটো কৰা নাই আকৌ, নিজৰ মানে বোৱাৰীকো ছোৱালীৰ নিচিনাকে আপুনি ট্ৰিট কৰে। আৰু কেনেকুৱা ধৰণৰ কথা শিকায় পাখিক কেনেকুৱা ধৰণৰ, মানে পাখি মানে মোক বোৱাৰী বুলি মোৰ মনলৈ অকণোৱে নাহে। মাইনাও ক'ত গ'লি, মাইনা আমুক, আৰু তাই হ'লেও সেইটো আমাৰ ঘৰখনত বিশেষকৈ বোৱাৰী যে তাই, সেইটো তাই মনলৈ নাহেই। আৰু সেইটো কাৰণে মই সুখী, হয়নে নহয়? মোক যোনেই যি কয় কৈ থাকক। আজি শুনা, আজি পাখি মোৰ বোৱাৰী বুলি মানুহে এতিয়াহে গম পাইছে, প্ৰথমতেতো মোৰ জীয়াৰী বুলিয়ে গম পাই আছিলে ন। কিন্তু এতিয়া মই তাইক এটা কথাই মানে তাই মোক কয়, মায়ে কোনোবাই যদি কিবা এটা কথা কয়, আমাৰ ঘৰখন কোনোবাই ভাঙিবলৈ চেষ্টা কৰে, নকৰা নহয়, কৰে, বহুত মানুহ আহে, বহুতে বহুত কথা কয়, কিন্তু সেই মানুহক মই প্ৰত্যুত্তৰ দি পেলাই পঠিয়াওঁ। মই ধৰা ঘৰখন সাৰি থাকোঁ, বোৱাৰীয়ে খুৱাই থবি, এতিয়া বোৱাৰীয়ে কৰিব নোৱাৰে নেকি? তাৰপিছত মানে মই কওঁ, কিয় মই কিবা এতিয়া কৰিব নোৱাৰা হৈ আছোঁ নেকি? কিয় তেনেকুৱা কথা ক'বলৈ আহিছে? মই তেনেকৈ মানে প্ৰত্যুত্তৰ দিওঁ নহয়। এতিয়া মোক একো ক'ব নোৱাৰে, একোৱে ক'ব নোৱাৰে। আৰু মাইনা যদি শুই থাকে, মই কওঁ কাম কৰি আছে। আপুনি উঠাই দিয়ে মানে, ভাল কথা। এনেকৈ খুব কম শাহুৱেকে কৰে মানে। মাইনা যদি এতিয়া আহে ন, কোনোবা থাকে ন, বোৱাৰীয়ে ক'লে গ'ল, মই কৈছোঁ ভাত বনাই আছে বা ইটো সিটো কাপোৰ ধুই আছে, এনেই মানে মই তেনেকৈ কওঁ, মানে মোক যাতে ক'বলৈ সাহ নাপায়। আজি চোৱা, আজি মোৰ কিবা এটা হৈছে, গাটো অশান্তি হৈছে, মোক বোৱাৰীজনীয়েহে মোক পানী কাপ দিব বা চাহ কাপ, হয়নে নহয়? গৰম। কিন্তু বেলেগৰ আগত মই বদনাম কেলৈ গাম? নিজৰ গাত প্ৰত্যেকটো কথা হিমাক্ষী মই নিজৰ গাত চিকুটি চাওঁ, আৰু নিজে সেইখিনি অনুতপ্ত, আগতে ভুক্তভোগী মই, সেইকাৰণে মই নিজৰ গাত সকলো চিকুটি চাই পেলাই মই তেতিয়া উত্তৰটো দিওঁ। আৰু এতিয়া মাইনাক মই একোৱে নকওঁ, তাই যেতিয়া বয়স হ'ব, এতিয়ানো কিমান বছৰ হৈছে ন, গতিকে এতিয়া বহুতখিনি বুজি পায়, বহুত জানে মোৰ তাই। সেইকাৰণে সুখী মই, ল'ৰা ছোৱালীহালক লৈ মই বহুত সুখী, যোনেই যি কয় কৈ থাকক, কিন্তু আমি মাক দেউতাক হিচাপে আমি সিহঁতক লৈ বহুত সুখী। মোৰ চিন্তা কৰিবলগীয়া একো নাই সিহঁতক লৈ। আমি যদি চাবলৈ যাওঁ, আমাৰ সমাজত এই কণ্ডলবিলাক যে লাগে, মানে এই বিয়া হোৱাৰ পাছত এগৰাকী ছোৱালীৰ ক্ষেত্ৰত কিছুমান ওচৰ চুবুৰীয়া আছে এনেকুৱা যে ব্ৰেইন ৱাছ কৰে, যে তোমাৰ বোৱাৰীয়ে কাম কৰা নাই, তুমি মূৰৰ ওপৰত তুলি থৈছা, যিটো আপোনাক কৈছিলে, যিটো আপুনি ব্ৰেইন ৱাছ নহ'লে। এই ক্ষেত্ৰত মানে কেনেকৈ চেঞ্জ হ'ব বুলি ভাবেনে, নে এনেকুৱা থাকিব? বহুত সংসাৰ ভাঙিও গৈছে। আমাৰ গাঁৱতে ধৰা তেতিয়া দেখিছোঁ এজন ল'ৰা এতিয়া মানে ঘৰৰ পৰা বাহিৰ হৈ গুচি গৈছে, কিন্তু আমাৰ এতিয়া পাখি মাইনাক আনা 8 বছৰ হ'ল, আমাৰতো তেনেকুৱা কণ্ডল নাই, আমাৰ ইমান মিলা প্ৰীতি, সেইকাৰণে আমাৰ ঘৰখন ভাঙিবলৈ বহুত যত্ন কৰে। কিন্তু এতিয়া কিন্তু কোনেও টকুৰা এটা দিব নোৱাৰে,
আৰু আপুনি ষ্ট্ৰং আপোনালোক মই ষ্ট্ৰং মই বহুত ষ্ট্ৰং মই কিবা এটা ঘৰত যদি আমাৰ মাক কিবা এটা খুটুক খাটাকো কিবা এটা কেতিয়াবাতো লাগিবই ন কিবা এটা যদি লাগেও সেই শব্দটো যাতে বাহিৰলৈ নাযায় কাৰণ মানুহে সাহ পাব হাঁহিবলৈ সেইকাৰণে আমাৰ ল'ৰা ছোৱালী হ'লেও তেনেকুৱা আৰু আমাৰ ঘৰৰ মানুহখিনিও তেনেকুৱা মানে আৰু মোৰ এনেকুৱা লাগে আপুনি বহুত ষ্ট্ৰাগল কৰিছে হয়তো এটা সময়ত কৰিছোঁ কওকচোন মই সেইখিনি জানিব মন গৈছে মানে কি বুলি ক'ম এতিয়া নাই কান্দিব একো নাই আপুনি কান্দিলে কেনেকুৱা লাগিব বাৰু ধেত প্ৰথম ধৰা মোৰ মা ঘৰৰ পৰাই আহোঁ আমাৰ ল'ৰা ছোৱালী 4জন আছিলে তাৰে এজন ঢুকাইছে আৰু বাকীকেইজন আছোঁ বাৰু ভাইটি থাকে লখিমপুৰত তাৰপিছতে সেইটো জীৱনটোৰ কথা কি ক'ম বহুত কষ্ট পালোঁ মাহঁতৰ ঘৰতো কষ্ট পাই বহুত সৰুতে মোক যিহেতুকে মানে তেনেকৈ আৰু দেউতাই চাই থৈছিলে আমাৰ ডিফেন্সতে কৰিছিলে দেউতাৰ লগতে তাৰপিছতে এওঁলৈ আহোঁতে মই মানে এটাই ভাবিছিলোঁ ঘৰত ইমান কষ্ট পাওঁ ইমান কষ্ট পাইছোঁ অন্ততঃ এওঁলৈ যোৱাৰ পাছত চাগে অকণ সুখ হ'ব আৰু তেনেকৈ কেনেকুৱা কষ্ট পালে মানে আপুনি ঘৰত ধৰা আমাৰ মা দেউতাৰ ধৰা আমাৰ কি বুলি ক'ম এতিয়া কথাখিনিতো অ'পেন ক'ব পাৰিম ন পাৰিব কথাখিনি কি আমাৰ দেউতাই ধৰা মাদক দ্ৰব্য সেৱন কৰিছিলে আৰু সেৱন কৰাৰ পিছতে আমাৰ দেউতা যেতিয়া চাকৰিৰ পৰা ছুটি লৈ আহে আৰু 4জন ল'ৰা ছোৱালীৰ ভিতৰত পইচা পাতিৰ ক্ষেত্ৰত কেতিয়াবা ভাত নোখোৱাকৈ স্কুল যাওঁ তেনেকুৱা মানে বহুত কষ্টত আছিলোঁ আৰু তেতিয়া দৰমহা পাতিও বহুত কম আছিলে তাৰপিছতে তেনেকৈ স্কুল জীৱনটো ক্লাছ 10 পাইছোঁগৈ 10 পাওঁতে তেতিয়া মানে দেউতাই আমাৰ ঠিক কৰিলে যে তই মেট্ৰিক পাছ কৰ এইজন ল'ৰালৈকে দিম আৰু তেতিয়া আমাৰ ভাইটি ডাঙৰটো এটা ঢুকালেই বাৰু তাৰপিছতে সেই যেতিয়া ধৰা পিতৃয়ে সেই ঘৰখনৰ মাদক দ্ৰব্য সেৱন কৰিব ঘৰখনৰ পৰিৱেশটো কেনেকুৱা হ'ব হাই কাজিয়া তেনেকুৱাৰ ক্ষেত্ৰত মানে এটাই মনলৈ আহিলে কেনেকৈ ভাল এজন সংগী পাওঁ কেনেকৈ মানে বাকী থকা জীৱনখিনি অকণমান হ'লেও সুখেৰে পাৰ কৰোঁ তেনেকৈ ভাবি পেলাই এওঁৰ লগত হ'লোঁ ঘৰৰ অনুমতিমতে এওঁৰ লগত আহিলোঁ আহি পেলাই এওঁলোকৰ ঘৰত মানে বহুত সুখ পাইছোঁ সেইটো মদটোৰ ফালৰ পৰা মানে মাদক দ্ৰব্যৰ ফালৰ পৰা মানে সেইফালে তেওঁলোকে সেইবিলাক বস্তু নাখায় ঘৰখন বহুতেই মানে সেইটো কাৰণে ভাল কিন্তু মোৰ দুগৰাকী ননদ আছিলে তাৰপিছতে শাহু শহুৰ আৰু মোৰ দেওৰ এজন ডিকুৰ দেউতাক তাৰপিছতে ননদৰ পৰা বহুতখিনি অত্যাচাৰ পালোঁ বহুত অত্যাচাৰ কেনেকুৱা অত্যাচাৰ কৰিছিল আপোনাৰ কেনেকুৱা অত্যাচাৰ এওঁতো চাকৰি জেগাত গুচি গৈছে এওঁ যেতিয়া চাকৰি জেগালৈ গুচি গৈছে তেতিয়াতো মই 2জনী ননদতকৈ মই সৰু সোনকালে উঠি পেলাই ধৰা মই গোবৰ পেলাব লাগিব গাখীৰ খীৰাব লাগিব মাটিৰ ঘৰ সেইবিলাকো মোচা কৰা সকলোখিনি সেয়া কৰোঁ ভাত বনাব নালাগে খালি আৰু মানে অত্যাচাৰ মানে ইমান সৰুতে তই চাকৰি কৰা ল'ৰাটো পাই গুচি আহিল এইবিলাক মানে সেইবিলাক কথা কয় মানে আচ্ছা তাৰপিছতে কৈ মই বোলো নাই মই জীয়াই নাথাকোঁ আৰু কাৰণ এওঁলৈ চিঠি লিখিবলৈ মোৰ হাতত এটকা এটাও নাথাকে তেতিয়া এনভেলাপ আছিলে তাৰপিছত চিঠি লিখিবলৈ এতিয়া হয়তো কাকুহঁতে ক'ব তুমিনো সেয়া কথা কেলৈ কৈছা কিন্তু মই এটা কথাৰ কাৰণেই কৈছোঁ মানুহে ষ্ট্ৰাগল কৰিব লাগে ন আৰু সদায় সেই আগৰ কথাখিনি মানুহে মনত পেলাব লাগে এইটোৱে নহয় যে মই এতিয়া সুখত আছোঁ আগৰ কথাখিনি মানুহক নকওঁ লাজ পাম সেইটো নহয় কিন্তু মই ক'বলৈ লাজ নকৰোঁ তাৰপিছতে মোৰ এওঁ যেতিয়া চাকৰিত থাকে এটা ইনভেলাপ এটকা লয় সেই ইনভেলাপটো লৈ মই চিঠিখন লিখি পেলাই মই দিব নোৱাৰোঁ মানুহজনলৈ তেতিয়াতো ফোনো নাই ইমানেই কষ্ট পাইছিলোঁ যেতিয়া মই বেৰাঙী চিঠি বুলি কয় বগা কাগজত খাং বনাই তেতিয়া মই চিঠি লিখি পেলাই এওঁলৈ পঠাওঁ আৰু যাৰ হাতত পোষ্ট কৰিবলৈ দিওঁ তেওঁ চিঠিখন ফালি মোৰ ঘৰৰ মানুহক দেখাই দিয়ে মোৰ অন্তৰতে থাকে এওঁতো নাপায় চিঠি আৰু এওঁ যেতিয়া চিঠিখন মোলৈ দিয়ে মই তেতিয়া ঘৰৰ সকলোৰে আগত পঢ়ি পেলাই শুনাব লাগিব এনেকুৱাখিনি কষ্ট মানে এওঁ যেতিয়া মোলৈ চিঠিখন দিয়ে মই সকলোৰে আগত আমাৰ গোটেই সদস্য কেইজন বহি ল'ব সেইটো মোক অত্যাচাৰ মানে তই সেই চিঠিত কি লিখিছা মই ঘৰৰ পৰা কেনেবাকৈ বেলেগ হ'ম কিন্তু সেইটো মনলৈ নাহেই মোৰ চাকৰি কৰা ল'ৰা মই ঘৰৰ পৰা বেলেগ হ'ম সেইটো নাহে মই এতিয়াহে ঘৰ বনাইছোঁ হিমাক্ষী মই এতিয়া বনাইছোঁ এয়া ঘৰ আৰু সেইবিলাক অত্যাচাৰ সহিব নোৱাৰি যিহেতুকে এওঁ মানে কথা বতৰা একেবাৰে নকয় ভাবিছে মোক কিবা এটা ক'লে মাকহঁতে দুখ পাব ভনীয়েকহঁতে তেনেকুৱা তাৰপিছতে মই থাকি পেলাই ডিচাইড কৰা প্লেন ল'লোঁ কৰিলোৱে অলৰেডি মানে মই কাপোৰ এনেকৈ কৈছোঁ আৰু ফেনত বান্ধিলোঁ তেনেকুৱাতে মোক শহুৰ দেউতাই দেখা পাই পেলাই মানে দেউতাই মৰম কৰে মোক শহুৰ দেউতাই তাৰপিছতে কৈছে এইটো তই কি কাম কৰিছ আমুক তামুক মানে দেউতাই গালি দিলে তাৰপিছতে মই আমাৰ দেউতাৰ লগৰে এজন মানুহ আছে বৰ্তমান তেওঁ বাৰু স্বৰ্গগামী হ'ল নীল খুৰা আৰু সেই খুৰাই মানে মোক কি কৰিলে দেউতাই মানে খুৰাক ক'লেগৈ কথাখিনি যে কল্পনাই এনেকুৱা এটা কাম কৰিছে এতিয়াতো ঘৰত পুথিপাঠ কৰিব লাগিব তাৰপিছতে তেনেকৈ পুথিপাঠ কৰাৰ পিছত এই খুৰাজনে মোক ওচৰতে বহুৱাই পেলাই ভগৱানৰ নাম সকলোখিনি মোক দিছে আৰু যে তই মানে বহুতখিনি শিকাইছে আৰু নাম কেনেকৈ ল'ব লাগে এনেকুৱা এটা মানে মনলৈ আহিলে কি কৰিব লাগে মোক মানে বহুতখিনি মোক শিকাইছে তেতিয়াই মই মনতে এটা সংকল্প ল'লোঁ যে মই জীয়াই থাকিব লাগিব তেতিয়া কাকো অহা নাই মোৰ জীৱনত তাৰপিছত মই বোলো মই জীয়াই থাকিব লাগিব
তাৰপিছতে সেই জীয়াই থাকিব লাগিব বুলি কৈছে বিশ্বাস কৰা এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকোঁ তেতিয়াও কিন্তু মানে এটাই মনতে ভাবোঁ এই মোৰো এদিন ভাল দিন আহিব তেনেকৈ ইমানেই কষ্ট কৰিলোঁ মাহঁতৰ ঘৰলৈ যাবলৈ মোৰ মন যায় তেতিয়া হাতত 5 টকা এটাও নাথাকে তেতিয়া 5 টকা এটাও নাথাকে যে মা ঘৰলৈ মোৰ যাবলৈ মন গৈছে এতিয়া মই কেনেকৈ যাম একোটা খা খবৰটো দিব মানে যাবলৈ মন যায় মানে মনৰ কথা এটাকে ক'বলৈ দুদিন মই তাত থাকোঁ তেনেকুৱা ধৰণৰ কিন্তু তেতিয়াও মোৰ হাতত 5 টকা এটাও নাথাকে কাৰণ তেতিয়া 709ত 5 টকা লয় আমাৰ তালৈ যাবলৈ তাৰপিছত দেউতাই পাণ বেচে মোৰ শহুৰ দেউতাই তেনেকৈ ঘৰখন চলাইছিলে কাৰণ এওঁ মাহেকমত তেনেকৈ পইচা পাতি পঠায় পইচানো কেতিয়া কি আৰু 1000 টকা বা 2000 টকা তেনেকৈ পঠায় কিন্তু মই সেয়াৰ নামত সেন্দুৰত এমাহ এটাও ল'ব নোৱাৰোঁ ঘৰখন চলাওঁতেই যায় শহুৰ দেউতাই মোক ব্লাউজ চিলাই দিয়ে তেনেকুৱা মানে যে ফটা কাপোৰ পিন্ধি থাকোঁ দেউতাই মোক ব্লাউজকেইটা চিলাই দিয়ে তেনেকুৱা ধৰণৰ মানে দিন পাৰ কৰিছোঁ কিন্তু মই লাজ নকৰোঁ সেইকাৰণে সকলোকে এটা কথাই কওঁ মানুহ হতাশ হ'ব নালাগে আৰু নিজৰ কৰ্ম নিজেই কৰি যাব লাগে ভগৱানে চকু মেলি চাবই সৎ পথত থাকিব লাগিব আৰু সেইখিনি কৰি মেলি লাহে লাহে কি হ'ল মই কৈ গৈছোঁ আৰু দেই তাৰপিছত এওঁ মানে ছুটীত আহিলে মই কওঁ হৌৰা শুনিছা মোক তুমি লগতে নিয়াচোন মই কওঁ তেতিয়া এওঁ কয় লগত নিলে মাহঁতে বা কি কয় কাৰণ উপাৰ্জনকাৰী আমাৰ এওঁৱে চাকৰি কৰে তাৰপিছত তেনেকৈ ডাঙৰজনী ভণ্টিৰ বিয়া ঠিক হ'ল মৰিগাঁৱত বিয়া হোৱাৰ পিছত বিশ্বাস কৰিবা 16 মাহৰ পাছত এওঁ ছুটীত আহিছে চোৱা তাতো মই নতুন কইনা মই কিমান কান্দি থাকোঁ কাৰণ ইয়াত কিবা এটা কষ্ট পালে তেওঁকো ক'ব নোৱাৰোঁ ক'ত থাকিম বিচনাখনত শুই থাকিলেও নোৱাৰোঁ ধমধমাই থাকিব কাজিয়া কৰি থাকিব গালি মেণ্টেল প্ৰেছাৰ বহুত কিন্তু আজি যুগৰ ছোৱালী হোৱাহেঁতেন কিন্তু গুচি গ'লহেঁতেন সেইটো হয় সহ্য কেতিয়াও নকৰে আৰু মই সেইকাৰণে মই কওঁ মানে এতিয়া মাইনাহঁত শুই থাকিলে মই একো নকওঁ কিন্তু মই যদি তেতিয়া 6টা বা 5:30লৈকে শুলোঁ তেতিয়া ধৰা ধম বাচন পাতি পলোৱা কৰা তেনেকুৱা শব্দবিলাক কৰে মানে কিয় শুই আছোঁ ইমান দেৰিলৈকে আৰু সেইখিনি যিহেতুকে মই নিজে ভুক্তভোগী সেইকাৰণে মাইনা শুই থাকিলেও মই একো নকওঁ যিমান দেৰিকৈ উঠি থাক সেয়াই মই বুজি পাওঁ মানে সেইবিলাক কথা আৰু ধৰা এওঁ যেতিয়া চাকৰিৰ পৰা ছুটীত আহে তেতিয়া মানে মই কি কৰোঁ বোলাচোন ক'ৰবালৈ মানে যাওঁ আকৌ এপাক লগৰ মানুহৰ ঘৰলৈকে যদি এওঁ লৈ গ'ল নহয় আহি পেলাই মানে একদম ধমধাম মানে আৰু বাচনতে মাৰিব কিবাতে মানে কিয় মানে কিবা কথা শিকাইছে কিজনী মোক গাঁৱৰ মানুহে ওচৰৰ মানুহে তেনেকুৱা ধৰণৰ কথা আৰু সেইকাৰণে মই এতিয়া কাকু মাইনাহঁতে ভিতৰত যদি কেতিয়াবা থাকেও 2-3 দিন যেতিয়া থাকে ক'তো নাযায় দেহা যাচোন অকণ ওলাই যাব নোৱাৰা নেকি মই কওঁ অকণ ওলাই যাচোন মাইনাক কিবা এটা খুৱাই আনগে যায় বাহিৰত তাৰমানে ভাল লাগে ন যিটো নেকি মই নাপালোঁ সেইটো তুহুতে কৰা আকৌ সেইটোৱে মানে আৰু সেই যিখিনি আপোনাৰ লগত মানে কণ্ডল হৈছিলে অত্যাচাৰ কৰিছিলে শেষ কেতিয়া হ'ল যেতিয়া আমাৰ এওঁ মানে মই এওঁক ক'লোঁ আৰু যে মই তোমাৰ লগত যাওঁ এওঁ কোনো পধ্যে নিনিয়ে এওঁ গুচি গ'ল চাকৰি জেগালৈ আৰু দেউতা একেলগে আছিলে চাকৰি তাৰপিছতে আমাৰ কাকু 16 মাহৰ পিছত ছুটীত আহিলে তাৰপিছত কাকু কনচিভ হ'ল তাৰপিছত যেতিয়া মোৰ 5 মাহ হ'ল 5 মাহত একো খাব নোৱাৰা হোৱাৰ লগে লগে মোক মানে আমাৰ শহুৰ দেউতাৰ লগত ৰিক্সাত লৈ গৈছোঁ মৰিগাঁও চেণ্টিগেটৰ পৰা শহুৰ দেউতাই মোৰ ৰিক্সা লৈ গৈছে আমাৰ ঘৰলৈকে তাৰপিছত তালৈ গৈ পেলাই ঘৰত 3 দিন থাকিলোঁ থকাৰ পিছতে আমাৰ ঘৰতো আলোচনা হ'ল বা দেউতাই ক'লে তোক যদি নিয়ে একো খাব নোৱাৰা হৈছে বাবাৰ লগত গ'লে যা মোক শহুৰ দেউতাই ক'লে তাৰপিছত এওঁ 2 মাহৰ ছুটীত আহি পেলাই মোক লগত লৈ গ'ল যেতিয়া কাকু জন্ম হওঁতেতো মই পাঞ্জাৱত আছোঁ তেতিয়া মানে ইয়াৰ পৰা এনেকুৱাকৈ টেলিগ্ৰাম কৰিলে যে মাৰ ভৰিটো দুটুকুৰ হ'ল মোৰ শাহুমাৰ ভৰিটো দুটুকুৰ হ'ল বুলি টেলিগ্ৰাম কৰিছে মানে মিছা কথা মইতো নাজানো কিবা তেনেকুৱা দেৱ বিচাৰ মই নাজানো তাৰপিছত কৈছে ভৰিখন দুটুকুৰ হ'ল আৰু মানে আহিব লাগে ইমিডিয়েট তাৰপিছত এওঁ ক'লে মা ভৰিখন দুটুকুৰ হ'ল যাব লাগে তাৰপিছত কাকু 6 মাহ যেতিয়া গুচি আহিলোঁ আৰু তাৰপিছত আহি দেখিছোঁ হাঁহি দেখোন ঠেং চেং ভঙা নাই এক্টিং হেৰিয়ে নহ'ল মানে তেতিয়া আৰু তাৰপিছত মোক আৰু নিনিলে লগত নিনিয়াৰ লগে লগে আমাৰ সৰু ভণ্টি বিয়া ঠিক হ'ল ননদজনী দিয়াৰ পিছতহে মই অকণমান শান্তি পাইছে তাৰপিছত শাহুৱেও আপোনাক শান্তি দিছে শাহুৱে মানে এতিয়া এটা কাৰণে মোক এতিয়া মই সকলোখিনি সৰ্বা ভণ্টি দুজনীক মই বিয়া দিলোঁ তাৰপিছত ডিকুৰ মাকক মই বিয়া পাতি আনিলোঁ আৰু অনাৰ পিছত এইফালে মই ঘৰটো বনাই ল'লোঁ সেই ঘৰ বনোৱা বহুত কথা আছে বেলেগ এদিন ক'ম বাৰু এইফালে ঘৰটো বনাই পেলাই মানে দৰ্জা খিৰিকী নোহোৱাকৈ আহিবলৈ বাধ্য আৰু এতিয়াহে এইবিলাক লাহে লাহে কৰি আছোঁ আপুনি মানে ষ্ট্ৰং কাৰণে সেইখিনি মানে সমস্যাখিনি ঝেলিব পাৰিলে মানে মই মানে নোহোৱাতেন আজি এইখিনি নহয়েই আৰু আপুনি যদি সেই সিদ্ধান্তটো সলনি কৰিলে আপুনি যে
কৰিবলৈ মই একদম অলৰেডি ল'লোঁ, বান্ধিলোঁ, মনে নাই মই জীয়াই নাথাকোঁ। মানে মোৰ এটাই মনলৈ আহিলে, মোৰ মাহঁতৰ ঘৰতো ইমান কষ্ট পালোঁ আৰু চাকৰি কৰা মানুহজনলৈ আহিছোঁ, অকণমান শান্তি পাম বুলি আহিছোঁ, কিন্তু এওঁতো চাকৰি জেগাতে থাকে, একোতো দেখাই নাপায় ইয়াত। হয়, তুমি ভাবাচোন, দুজনী ননদ, দেওৰ, শাহু, শহুৰ মাজত মই অকলে যেতিয়া এইখিনি কৰি থাকিব, মনৰ কথা এটাও যেতিয়া চিঠিখনত লিখিব নহয়, চিঠি লিখিলেও চাই থাকিব কি লিখিছ, সেই তেনেকুৱা। আমাৰ ওচৰৰ মানুহে জানে বাৰু সেয়া। গম পাইছোঁ। আৰু তেওঁলোকে যে আপোনালোকক তেনেকুৱা অত্যাচাৰ কৰিছিলে, তেওঁলোকে এটা সময় ৰিয়েলাইজ কৰিলে যে মই ভুল কৰিছোঁ বুলি? কিয় নকৰিব বাৰু, এতিয়া ৰিয়েলাইজ কৰে। এতিয়া সেইকাৰণে প্ৰত্যেকটো মুহূৰ্তত মই নহ'লে নহয়। মোক মানে কয়, তোক দাদাই ৰাণী নিচিনাকৈ ৰাখিছে। মই তেতিয়া কওঁ আৰু মোক যেন আগতে চাকৰণী টাইপত ৰাখিছিলে, সেইকাৰণে মই এতিয়া ৰাণী টাইপত আছোঁ। আপুনি যে এতিয়া ধৰি লওক সামাজিক মাধ্যমৰ কথাখিনি কৈ আছে, তেওঁলোকেতো চাব, বেয়া নাপাবনে? বেয়া পালে কি, হোৱা কথাখিনিতো কৈছোঁ মই। এতিয়া মোৰ মা ঘৰৰ মানুহ যেতিয়া আহিব, এটা কণীয়ে 5 টুকুৰ কৰিব লাগিব। চোৱা, এটা কণীয়ে 5 টুকুৰ কৰি পেলাই আমি খাব লাগিব, তেনেকুৱা। তথাপিতো মই সুখী, আৰু পৰাপক্ষত তেতিয়া মোৰ মা ঘৰৰ মানুহ নহাটোহে মই বিচাৰোঁ। মানে মই যিমানেই কষ্ট পাই থাকোঁ, তুহুত আহি পেলাই আকৌ যাতে মোৰ এইখিনি দেখিব নালাগে, মই সেইটো ভাবোঁ। আপুনিতো জীৱনৰ পৰা বহুত এটা অভিজ্ঞতা পালে, শিকিলে। এনেকুৱা হয়তো বহুত ছোৱালী এতিয়াও এনেকুৱা আছে যে সেই অত্যাচাৰখিনি পাই আছে, হয়তো ওলাই আহিব পৰা নাই, কিছুমানে কৰিছে। গতিকে তেওঁলোকক আপোনাৰ ফালৰ পৰা কিবা এটা মেছেজ দিয়ক। কৰিব নালাগে, এটাই কৰিব লাগে, তেওঁলোকে ধৰা এতিয়া যিখিনি কষ্ট পাই আছে, কষ্টখিনি কষ্ট বুলি নাভাবি এটাই ভাবিব লাগে, এইটো বেয়া সপোন আছিলে, এইটো গুচি গ'ল, এতিয়া মই তেওঁলোকক কৰি দেখাম, যাতে এনেকুৱা এটা কৰিব লাগে তেওঁলোক যাতে আকৌ তেওঁৰ ওচৰলৈ আহিবলৈ সুবিধাটো পায়। কিন্তু সুবিধা দিব নালাগে। তেওঁ যিখিনি কষ্ট পাই পেলাই তেওঁ যেতিয়া সিদ্ধান্তটো ল'ব যে মই অকলে থাকোঁ, মই নোৱাৰিছোঁ আৰু তোমাৰ ইমান মোক অত্যাচাৰ কৰা, গতিকে সেই অত্যাচাৰখিনি তেওঁ মানে এনেকুৱা এটা কৰ্ম কৰি দেখাব লাগে, চা এতিয়া তোৰ পৰা গুচি অহাৰ পিছত মই কিমানখিনি ষ্ট্ৰং হ'লোঁ, মই কিমানখিনি এতিয়া ভাল। বহুত পাইছোঁ তেনেকৈ। মোৰ 4গৰাকী ছোৱালী জন্ম দিয়া নাই, কিন্তু মানে মই তেনেকৈ মোক মা বুলি ভাবে, আৰু সিহঁতকো মই বুজাওঁ। সিহঁতে মোক কয়, মা মোৰ লগত এনেকুৱা হৈছে, এনেকুৱা হৈছে। তাৰপিছত মই কওঁ, চাচোন বাৰু সহ্য কৰিছে, এতিয়া ভাল, ধুনীয়া, এইখিনি কৰি চাচোন, তোক যিমানে যি নকওক, তই কৰাখিনি তই কৰি যাচোন। মই কওঁ, তহঁতে কৰাখিনি যিমানখিনিলৈকে পাৰ, তই এইকেইটা কাম কৰিছা, যদি ঠিক হৈছে, নহ'লে তই এইটো সিদ্ধান্ত ল। তেনেকুৱা হতাশ হ'ব নালাগে। এটা কথা, আজি এইটো বস্তু তুমি বিচাৰিছা, আজি এইটো বস্তু পোৱা নাই, সেইকাৰণে তুমি মনটো মাৰি থাকিব নালাগে। তুমি এটাই মনত সংকল্প লাগিব, এদিন ময়ো ল'ম। আৰু মই যেতিয়া এই ঘৰখন, যেতিয়া যোনটো জেগাত এতিয়া মই ঘৰ বনাইছোঁ, দেখা পাইছাই চাগে, আৰু সৰুকৈ এটা, সেইখিনি জেগাত এটা মস্ত পুখুৰী আছিলে। তেতিয়া মানে মই এওঁক কওঁ, শুনিছা, ভাইটিৰ যেতিয়া চাকৰি নাই, আপোনালোকে শুনিব দেই, কৈছোঁ আৰু ভাইটিৰ, মোৰ দেওৰৰ কথা কৈছোঁ, দেওৰৰ যেতিয়া, মোৰ মানসিকতাটো চাবা তেতিয়াই, দেওৰৰ যেতিয়া চাকৰি নাই, এই ঘৰটো ভাইটিকে এৰি দিওঁ, আমি সেইফালে 2টা ৰুম বনাই থাকোঁ দিয়া। আমাৰ আকৌ এওঁ কি কয়, নালাগে, এইটো ঘৰতে 2টা ৰুম মই লওঁ, 2টা ৰুম সি লওক। মই কৈছোঁ, নালাগে, লাগিলে নিমখ ভাতেই খাম, সেইফালে 2টা ৰুম তুমি বনোৱাচোন। 2টাই বনালে। তাৰ পাছতহে মই কি কৰিলোঁ, বঢ়াই এতিয়া ভিতৰতে সকলোখিনি সুবিধা মই নিজেই কৰি লৈছোঁ। সেয়া আচলতে মানুহে এটা সংকল্প লাগিব, এটা মানে টাৰ্গেট ল'ব লাগিব, এই কামখিনি মই ইমান দিনৰ ভিতৰত কৰিম, আৰু হাৰ্ড ৱৰ্কিং কৰিব লাগিব। গম পাইছা, বহুত কষ্ট কৰিব লাগিব, মানুহে তোমাৰ মুখৰ আগত নিদিয়ে। হয়, কষ্ট কৰিব লাগিব। আৰু কষ্ট মই 2000 টকাৰ পৰা কৰিছোঁ। প্ৰথম এওঁ পেঞ্চন আহি মোক টকা 2000 দিছে, আৰু এওঁৰ পৰা মই একদম আজিলৈকে মই ৰিয়েল সঁচা কথাটো কৈছোঁ, এওঁ যদি ভিডিঅ'টো চাই ক'ব বাৰু, কিমান দৰমহা পায় মই নাজানো, ডিছকাছ নহয় আৰু নহয়, মানে যিটো লাগতিয়াল বস্তু সেইটো সকলোখিনি দিয়ে, আৰু কিমাননো পায় কি এইবিলাক খুচৰিবলৈ নাই। মই যিহেতুকে মোৰ পোৱাখিনি মই এতিয়া পাই আছোঁ, মোৰনো সুধিবলৈ কি দৰকাৰ। পেঞ্চন আহি 2000 টকা দিলে, সেই 2000 টকাটোৱে মই এনেকুৱা টুকুৰ জেগাত ইনভেষ্ট কৰিলোঁ, কৰি মই সেই 2000 পৰা 50,000 কৰিলোঁ দেই। 50,000 টকা কৰি পেলাই মই এটা কাম কৰিলোঁ, মানে সেই কামৰ পৰা এতিয়া মই লাখপতি হৈ গ'লোঁ। বাহ, বঢ়িয়া। বুদ্ধি, সেইটো বুদ্ধি, মানে পইচাটো কেনেকৈ ক'ত থ'ব লাগে। এনেকৈ চাহাৰা খুলিলোঁ, বা ৰ'জভেলিটো বহুত পইচা গ'ল বাৰু সেইটোত, আৰু ডেইলি থ'ব পৰা 20 টকালৈকো থৈছোঁ মই। ডেইলি 10 টকা 20 টকাকৈ তেনেকৈ এখন পোষ্টেলত খুলিলোঁ, তেনেকৈ থৈছোঁ। কাকো স্কুলত থ'বলৈ যাওঁ, তাতো মই 10 টকাকৈ খুলিলোঁ। তেনেকৈ খুলিয়ে মই তেনেকৈ 7,000 8,000 তেনেকৈ হয়। সেই পইচাখিনি একগোট কৰি এটুকু জেগাত দিলোঁ। তাৰপিছত তাৰ পৰা যিটো পইচা পায়, মই সেইটো তেনেকৈ ফ্ৰিজ ল'লোঁ, ৱাশ্বিং মেচিন, তাৰপিছত ইনভাৰ্টাৰ তেনেকৈ ল'লোঁ, নিজৰ প্ৰয়োজনীয় বস্তুকেইটা তেনেকৈ ল'লোঁ। মানে মানুহগৰাকীৰ ওপৰতে সকলোখিনি, সেইটোৱে গম পাইছানে, পইচাৰ পাতিৰ ক্ষেত্ৰত। আৰু মাজতে এতিয়া মাটিও ল'লোঁ অকণমান। বাহ, বঢ়িয়া। সেয়াই। বাকী কল্পনা ৰাজবংশী মানে ৰিলটো আমি মানে ধৰি লওক ভিডিঅ'ত দেখি থাকোঁ, আচল মানুহজনী কেনেকুৱা আপোনাৰ মুখেদিয়ে কওকচোন, জানিব বিচাৰিছোঁ। আচল মানুহজনী মানে মই কি বুলি ক'ম, স্পষ্টবাদী। কোনোবাই যদি কিবা এটা মোৰ ওচৰত বেয়া কাম কৰিলে, লাগিলে মোৰ ঘৰৰ মানুহেই হওক, ওচৰতে কথাটো কৈ দিম। সেইকাৰণে চাগে মোৰ মানে শত্ৰু বহুত বেছি।
এষাৰ কথা আছে যে স্পষ্টবাদী মানুহৰ শত্ৰু বহুত বেছি আৰু সেইটো মোৰ ঘৰৰ মানুহ হ'লেও মই সেইটো কথা ক'ম যে এইটো তই ভুল কৰিছ আৰু মুখৰ আগতে কৈ পেলাই তেতিয়া কিছুমান কথাত মই এই ছ'চিয়েল মিডিয়াত কিছুমান কথা কৈ পস্তাইছোঁ ভুক্তভোগী বাৰু বহুত কথাত মাজতে যেনে ধৰা কিছুমান কাম নাজানো ন কিছুমান ছ'চিয়েল মিডিয়ালৈ আহি পেলাই কেনেকুৱা ধৰণৰ কথা মাজতে আমাৰ ধিংকাণ্ডটো শুনিছিলাই তাত মই ভিডিঅ' বনাইছিলোঁ ভিডিঅ' বনালে এতিয়া তোমাৰ ইয়াত ভিডিঅ' বনাইছোঁ পিছফালটো ওলাই আছে ন এয়া চাওকচোন হিমাক্ষীৰ ষ্টুডিঅ'টো পিছফালে এনেকৈ কথা এষাৰ ক'লোঁ সেইটোতে মানে চিকুটোতে লাওটো বুঢ়া হৈ গ'লগৈ একদম মানে সেই শব্দটো যেতিয়া ক'লোঁ ভুক্তভোগী গৰাকীৰ বাসগৃহ ভাগ এই ভাগেই বুলি এনেকৈ ক'লোঁ মই নাজানিছিলোঁ তেতিয়া সেইটোতে মোৰ ওপৰত বহুত কিবা হৈ গ'ল 3 মাহ দিন ভিডিঅ' দিব পৰা নাছিলোঁ মই আচ্ছা বোলে গম নাপাওঁ কৈছোঁ মই তেনেকৈ বনাইছোঁ বাৰু তাৰপিছতে সেইখিনিৰ পৰা বহুতখিনি অভিজ্ঞতা পালোঁ মানে আজিকালি কি জানা তুমি যদি স্পষ্টকৈ এটা ভিডিঅ' দিয়া তোমাক বেক চাইডৰ পৰা আকৌ এনেকুৱা আমাৰ বিশেষকৈ ভিডিঅ' ক্ৰিয়েটৰখিনিয়ে বহুত খুচৰে বহুত ইমানেই হিংসা কৰে মাজতে তোমাৰো চাইছিলোঁ ইণ্টাৰভিউ এটা তোমাকো তেনেকৈ কৈছিলে তুমিতো ধুনীয়াকৈ কৈছা যে মই নাজানো দেই প্ৰসংগটোৰ ওপৰত কিন্তু তোমাক লৈ কিমান ট্ৰল কৰিলে ঠিক তেনেকৈ মোকো তেনেকৈ এটা কথাত ট্ৰল কৰিলে মই কথাটো আচলতে জানি বুজি কৰা নাছিলোঁ জানি বুজিনো কোনে কৰিব হৈ যায় কেতিয়াবা ভুল হৈ যায় মানুহে ভুল নকৰিলে কোনে ভুল কৰিব হয় নে নহয় গতিকে মোৰ সেইটো ভুল হ'ল হোৱাৰ পিছতে মোক মানে এনেকুৱাকৈ দম দিছে মই এই মন্দিৰ ভাগৰ ওপৰত ভিডিঅ' বনাওঁতেও মোক দম দিছে কোনে দম দিছে নাম প্ৰকাশ নকৰোঁ এনেকুৱাকৈ দম দিছে যে আপুনি বন্ধ কৰক সেই ভাগৰ ওপৰত মানে আপুনি মাত নামাতিব মই কৈছোঁ কোন হয় দেখা যাব মই তেতিয়া উত্তৰ দিছোঁ মই ভিডিঅ' বনামেই তাৰপিছত মই 4টা ভিডিঅ' বনালোঁ একো নকৰিলে একো কৰিব নোৱাৰিলে বনালোঁ মোৰ ৰিস্কিও হয় কিন্তু কামবিলাক ন আৰু মোক দমো দিছিলে তোৰ গাড়ী ভাঙিম কিবা কৰিম মই ভিডিঅ' বনাই থৈছোঁ যে তোৰ গাড়ীখন ভাঙি দিম তই এইফালেদিহে যাবি আমুকহে কৰিবি সেইকাৰণে মই কৈছোঁ মোৰ আগতীয়াকৈ মই সেইকাৰণে ভিডিঅ' আকাৰে কৈ থৈছোঁ যে মোক এনেকৈ দম দিছে আজিকালি সঁচা কথা ক'লে হিমাক্ষী কি জানানে মানুহৰ শত্ৰুবিলাক বেছি হয় এতিয়া তুমি ক'ৰবাত যাবা ঘপককৈ কিবা এটা কৰি দিব মৰিলেও মৰিম আৰু ন আহিছোঁ যেতিয়া এদিনটো যাবই লাগিব পৃথিৱীৰ পৰা সেয়া কিন্তু সঁচা কথা কৈ ভাল পাওঁ আৰু মোৰ ল'ৰা ছোৱালীহালৰ ওপৰত যেতিয়া মানুহে কিবা কিবি কথা কয় তেতিয়া মই উত্তৰটো লগতে দি দিওঁ মই এটা কথাই তেতিয়া কওঁ মই যেনেকৈ ৰখাইছোঁ তহঁতেও চেষ্টা কৰ ৰাখিবলৈ ন তহঁতেও কৰচোন বোৱাৰীগৰাকী হ'ল বুলিয়ে যে ঘৰৰ পৰা ক'তো যাব নোৱাৰিব এইটো পিন্ধিলে বেয়া এইটো কৰিলে বেয়া এইটো আচলতে সেইটো কথা নহয় নিজৰ মানসিকতাটো যদি ঠিক থাকে তেতিয়া সকলোকে সমান চকুৰে চাব পাৰিব সেইটোৱে আপুনিতো নিজৰ বোৱাৰীক বাধা নকৰে যে এইটো নিপিন্ধিবি সেইটো নিপিন্ধিবি কৰক নিজে যিখিনি পাৰিছে নিজেই কৰক দেখা পাই আছোঁ নহয় তেহেঁতে কিমানখিনি ভাল কাম কৰিছে কিমানখিনি বেয়া কাম কৰিছে আমি মাক দেউতাকহঁত আছোঁ দেখা পাইছোঁ সেয়া আৰু যোনসকলে যে কৈ থাকে এতিয়া দেখিছানে নাই বোৱাৰীসকলৰ কথা কৈছোঁ একাংশৰ কথা কৈছোঁ ইমানলৈকে উৰণি নল'ব পাৰে ইমানলৈকে সেন্দুৰ নল'ব পাৰে কিন্তু তেওঁলোক সুন্দৰকৈ আছে কিন্তু যোনসকলে এতিয়া ধৰা ভিডিঅ' নবনায় ৰিলছ নবনায় তেওঁলোকেতো এতিয়া পলায়ন কৰিছে ল'ৰা ছোৱালী থকাৰ পাছতো হয়নে নহয় ৰিল বনালে বুলিয়ে ভিডিঅ' বনালে বুলিয়ে চাৰিত্ৰিক দিশটো বেয়া হ'ব সেইটো কথা নহয় সেইটো চাৰিত্ৰিক দিশটো সেইটো ক্ষেত্ৰত বেয়া নহয় চাৰিত্ৰিক যাৰ বেয়া উৰণি তলত থাকোঁতো বেয়া হ'ব সেইটো সঁচা কথা মই এতিয়া অলপ দিনৰ কণ্টেণ্টটো বনাইছোঁ মানে কিছুমান টেটু আঁকিলে কালাৰ কৰিলে চুলিত কিছুমানে জাজ কৰে ন যে মানুহজনী বেয়া বাট সেইটো নহয় কিছুমানৰ চখ থাকিব পাৰে এতিয়া মোৰ চখ মই বুঢ়ী হ'লোঁ মোক কিছুমানে কয় বুঢ়া মই যে নাচি থাকোঁ মোক কয় যে এই এজনী বুঢ়ী তই ভগৱানৰ নাম ল'বলৈ হ'ল মোক কয় মই কৈছোঁ হয় বোপাই মই ভগৱানৰ নামো লওঁ মই ৰিলো বনাওঁ মই ভিডিঅ' বনাওঁ মই নাচি বাগি থাকোঁ তোহঁত মোৰতো ঘৰৰ সদস্য নহয় মোক কোনোবাই বেয়া পাইছে মোক ঘৰৰ মানুহে মানা কৰিব ন তোহঁত কোন হয় গতিকে মই সেইসকলক দেখাই এতিয়া বেছিকৈ বনাব লৈছোঁ ভিডিঅ' আৰু কেতিয়াবা কমেণ্টৰ ৰিপ্লাই দিয়ে নাই বেয়া কমেণ্টৰ ৰিপ্লাই দিওঁ কিন্তু মোৰ ল'ৰা ছোৱালীহালে কৈছে মই যোনে যি দিয়ে দি থাকক তুমি খালি নাচাবা কিন্তু মোৰ মনটোৱে সহ্য নহয় যে মই উত্তৰটো দি পাওঁ কেতিয়াবা এতিয়া মানে প্ৰায় নিদিয়াই হৈছোঁ ভালে কৰিছে আপোনাৰ হাজবেণ্ডেতো পুৰা ছাপোৰ্ট কৰে আপোনাৰ বহুত ছাপোৰ্ট এতিয়া আহোঁতে মানে মোক কৈছে পালিগেনে বোলো নাই আমাৰ বহুত চিম্পুল বহুত ছাপোৰ্ট কৰে আৰু খুৰাক যেতিয়া লগত আহে একদম নিশ্চিন্ত মনে থাকে আৰু বিন্দাছ মানে যাব পাৰোঁ আৰু কেনেকুৱা ভাবিছে নেক্সট আপোনাৰ ধৰি লওক কেনেকুৱা কণ্টেণ্টত আপুনি মানে ফ'কাছ কৰিব ধৰি লওক আপুনি যেনেকৈ বিষয়বস্তুৰ ওপৰত মাত মাতি থাকে মানে সঁচা কথা কয় তেনেকৈ এতিয়া টাৰ্গেটত কোন আছে টাৰ্গেটত আছে এই 2-এদিনতে পাবা বাৰু টাৰ্গেটত আছে তাৰমানে সহ্য হৈ থকা নাই আৰু সেইবিলাক আছে আৰু বিশেষকৈ আমাৰ শংকৰ সংঘৰ ওপৰত বহুতে মাত মাতি আছে দেখা পাইছে আমিও শংকৰ সংঘৰ মানুহ এতিয়া কৈ লৈছোঁ দেই জয় গুৰু শংকৰ সৰ্বে গুণাকৰ যাক এৰি নাহিকে উপাম তোহাৰী চৰণত ৰেণু শতকোটি বাৰ এক কৰোঁ প্ৰণাম প্ৰভু বাৰ এক কৰোঁ প্ৰণাম আৰু এতিয়া শংকৰ সংঘৰ অধিৱেশন হৈ গৈছে দেখা পাইছে সুন্দৰকৈ হৈ গ'ল কিন্তু তাৰ পাছত যিখিনি হৈ গ'ল দেখা পাইছে চাগে আৰু মই এটা কথাই কৈছোঁ এইখন আমাৰ শংকৰ আজানৰ দেশ সকলোৰে ইয়াত
কোনো জাতি ভেদ লৈ পেলাই এইবিলাক কথা নাই ন সকলোতে যাব পাৰে এইবিলাক আমাৰ শংকৰদেৱে এইখিনি উলিয়াই থৈ যোৱা নাছিলে নহয় আমুকত নাযাবি তামুকত নাযাবি কিন্তু বান্ধোনটো সকলোৰে সমানে থাকিব লাগে ন এনেকুৱা ধৰণৰ কথা আমাৰ ধৰা নামঘৰ এভাগত মাজতে অধিৱেশন এভাগ হৈছিলে তাত মানে আমাৰ মুছলিম সম্প্ৰদায়ৰ মানে মহিলা এগৰাকীয়ে তামোল পাণৰ দোকান দিছিলে তাৰ পাছতে ভকত এজন আহি পেলাই মানুহজগৰাকীক ইমান বেয়া ব্যৱহাৰ কৰি তাৰ পৰা খেদি দিলে যেতিয়া খেদি দিছে মই এইটোৰ ওপৰত ভিডিঅ' দিছোঁ যে এইখন আমাৰ শংকৰ সংঘৰ অধিৱেশনতে দেই এতিয়া আমাৰ আঞ্চলিক অধিৱেশন হয় যে তেনেকুৱা যে এইখন আমাৰ শংকৰ আজানৰ দেশ তেওঁ আমাৰ জাতি ভেদ সকলো আমাক এক কৰি থৈ গৈছে ন সকলো এক তেওঁতো অৰিজিনেলি মুছলিম আছিলে তাকেতো গতিকে এইখিনি কিয় কৰিছে আৰু সেইখিনিকে যদি তুমি ক'বলৈ যাবা বৰ্তমান মই সংঘৰ পৰা আঁতৰত আছো কিন্তু হয় আমাৰ কাকু মাইনাহঁতৰ বিয়াখনৰ পৰা আচ্ছা কাৰণ আমাৰ কাকু মাইনাহঁতৰ বিয়াখনত নিজৰ খুৰাকক মাতিব নিদিলে কাৰণ আমাৰ খেলটো বেলেগ কেনেকুৱা ধৰণৰ কথা গতিকে নাথাকোৱে মই হয় নহয় নাথাকোৱে মই সেয়াই ইমানবোৰ কৰি কি লাভ মানে মই বুজি নাপাওঁ দেই এই কথা ইমান নিয়ম আচলতে কি জানা আমাৰ গাঁৱত কেইজনমান মানে বিশেষকৈ মুখিয়াল থাকে যে নিজকে মানে বৰগছ এৱা গছকে বৰগছ বুলি কয় তেওঁলোকে ভাবে মানে মনতে তেওঁলোকে এইবিলাক নিয়ম নীতি উলিয়াই গাঁওখন খেলি মেলি কৰি থাকে বেছি মানুহ নাই কিন্তু দুই এজনৰ ভিতৰতে মানে মুখিয়াল বনি লয় তাৰপিছতে তেনেকৈ খেলি মেলি কৰি এই আমুকলৈ ঘৰত সকাম পাতিলে তোতে খাবলৈ যাব নোৱাৰা দেই আমুক কৰিব নোৱাৰা কিন্তু তেওঁলোকৰ ঘৰত চাবা হেৰি বামুণীয়া মানুহ বোৱাৰীও বামুণীয়া আৰু ছোৱালীও দিছে বামুণীয়া কিন্তু বাহিৰত মানে এনেকুৱা হৈ থাকে আমাৰ তাতো দেখিছোঁ বহুত তেনেকুৱা আছে দেখিছানে আছে তাকে খুদ শংকৰ সংঘৰ মূল মানুহৰ ঘৰতে মাছ মাংস খুৱায় কিন্তু আমিবিলাকে বেলেগত খাবগৈ পাৰোঁ আকৌ আমাৰ ঘৰত যেতিয়া আমি শংকৰ সংঘৰ আমি বিয়া সবাহ কিবা যিকোনো অনুষ্ঠানত খাবলৈ নিদিয়ে খুৱাব নোৱাৰে খুৱাব পাৰি বাগনাখনে নামভাগ পাতি থ'ব লাগিব সেইটো কি চিষ্টেম খুৱাবই নালাগে তেনেকুৱা ধৰণৰ কথা গম পাইছোঁ বাকী আপোনাৰ নেক্সট প্লেনিং কি কওকচোন নেক্সট প্লেনিং এটা দোকান খুলিছোঁ বনাই আছোঁ আৰু 4খন দোকান বনাইছোঁ আৰু ছাৰ্ভিচিং চেণ্টাৰ এটা বনাইছোঁ তাৰপাছতে সেয়াই ভাবি আছোঁ আৰু সেইখিনিতে লাগিম বুলি বঢ়িয়া আৰু ফিচাৰী দুটা এতিয়া মীন পালন কৰিছোঁ দুটা ফিচাৰীত পুৰা লাগি আছে মানে কামত আৰু আপোনাৰ লগত এটা টিকলা ল'ৰা ওলাই মোৰ দেওৰৰ ল'ৰা বৰ মৰম লগা আপোনাৰ নিজৰ ল'ৰা বুলিয়ে ভাবি আছিলোঁ আপুনি ভিডিঅ' ৰিভিলো কৰিছে চাগে সি থাকে ভাল লাগে তাক আজি কৈছিলোঁ কিন্তু সি কালি মোমায়েকৰ ঘৰৰ পৰা আহিছেহে সেইকাৰণে মানে আজি নাহিলে আৰু মই অহালৈকে খোৱা পৰা উঠাই নাই বহুত মৰম কৰে মানে মোৰ এটাই ভাল লাগে কি জানানে মানুহে যে কয় বৰমাকে ইমান মৰম কৰে আৰু বৰমাক যে মই এতিয়া মাক হ'ব পাৰিছোঁ তাৰ মুখেৰে কয় এয়া মোৰ মাহে তেনেকৈ কয় গতিকে মোৰ ভাল লাগে সেইটোতে বুজি পোৱা হৈছে ক্লাছ 9 পালেগৈ ন সেইটোৱে কথা আৰু এটা কথা এইখিনিতে কওঁ দেই আজিকালি মোক কাকুৰ মাক বুলি নকয় ডিকু মাক পাখীৰ মাক বুলি কয় আজিকালি মোক পাখীৰ মাক বুলি কয় আৰু সেইটো মোৰ কাৰণে বহুত ভাল কথা কাৰণ মই বোৱাৰীজনীৰ যে মাক হ'ব পাৰিছোঁ হয়নে নহয় চব কিন্তু বহুতে কিন্তু হ'ব নোৱাৰে সেয়াই চবেই কয় আপুনি পাখীৰ মাক নহয়নে মই চাই মোৰ ল'ৰাটো ক'ৰবাতে থাকিলে দেখোন তেনেকৈ কওঁ সেইটোৱে ভাল লাগে সেয়াই আৰু কি ক'ম চলি আছে তেনেকৈ বঢ়িয়া আৰু আপোনাৰ কিবা ক'বলগীয়া আছে নি কওক ক'বলগীয়া শেষত এটা কথাই ক'ম মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল যোনসকলে চাই আছে তোমাৰ চেনেলৰ যোগেদিয়ে কৈছোঁ মোৰ কথাখিনিতো আপোনালোকে শুনা পালে আৰু সকলোখিনি কথা আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে প্ৰেৰণ কৰিছিলোঁ যদিও তাৰ ভিতৰতে দুই এটা থাকি গৈছে সেইখিনি আজি মই হিমাক্ষীৰ আগত কৈছোঁ আৰু সকলোকে এটা কথাই কৈছোঁ আপোনালোকে আজি কষ্ট পাই আছে আপোনালোকে সেইটো নাভাবিব যে মোৰ গোটেই জীৱনটোৱে কষ্ট হ'ব হয়নে নহয় গোটেই জীৱনটো কষ্ট হ'ব বুলি ভাবিব নালাগে কাৰণ আন্ধাৰ আহিলে পোহৰ আহিবই ন গতিকে সেইটো কথাই তোমালোকে নিজৰ কাম নিজে কৰি যোৱা আৰু এটা কথাই মানে এইটোৱে নহয় যে আজি কামটো কৰিছোঁকে আজিয়ে ছাকচেছ হ'ম সেইটো নহয় সফলতা পাবলৈ হ'লে অকণমান কষ্ট কৰিব লাগিব এদিনতে মানুহ আমাৰ অসমীয়া মানুহৰ কিছুমান কথা আছে কিবা এটা ব্যৱসায় কৰিলে দুদিন চাব যদি এই কামটোত মানে অকণমান বিফল হোৱা নিচিনা পায় সেইটো কাম এৰি দিলে কিন্তু সেইটো নহয় ঘঁহিলে শিলুক হৈ যায় গতিকে সেই কামটোৰ প্ৰতি আপুনি অকণমান সময় দিব লাগিব ফলটো পাব আৰু হতাশ কেতিয়াও হ'ব নালাগে আৰু এটা কথা কওঁ আপোনাৰ চকু পানী কেতিয়াও আপুনি দ্বিতীয়জন ব্যক্তিক দেখাব নালাগে চকু পানীয়ে মানুহক দুৰ্বল কৰে আৰু আজি যদি মই তোমাক মোৰ কানি মোৰ মনৰ কথাখিনি কৈ যাওঁ সেই কথাখিনি সুযোগ তুমি এদিন হ'লেও ল'বা মোৰ মনৰ কথা যদি গোটেই গোপন কথাখিনি তোমাক কওঁ এদিন হ'লেও তুমি মোক হাঁহিবলৈ চান্স পাবা সেইকাৰণে কৈছোঁ কেতিয়াও মনৰ কথা যিমানেই বন্ধু বান্ধৱী নহওক কিয়
আৰু নিজৰ স্বামীজনকো ক'ব নালাগে ইমানখিনি কথা হয় হয় কেতিয়াবা চান্স ল'বলৈ হেৰি পায় তাৰমানে আজি যদি মোৰ মা ঘৰৰ সকলোখিনি কথা মোৰ স্বামীজনৰ আগত কওঁ কিবা এটা লাগিলে সেই স্বামীজনে হাঁহিব তোৰ মা ঘৰ এনেকুৱাহে গতিকে সকলোকে সাৱধান কৰি দিছো দেই সঁচা কথা ভাল কথা কৈছে আপুনি হয়নে সঁচা কথা হাঁহিবলৈ চান্স পায় গতিকে নিজৰ মনতে থাকক আৰু নিজৰ কৰণীয় কাম কৰি যাওক ভগৱানে চকু মেলি চাব কিন্তু অহিংসাই পৰম ধৰ্ম সেইটো কথা সকলোৱে মনত ৰখাটো উচিত ঠিক আছে আৰু বহুত বেছি ভাল লাগিল আৰু আপুনি ইমান ধুনীয়া ধুনীয়া কথা কৈছে আৰু এনেকৈ ভিডিঅ' বনাই যাওক আৰু বহুত বেছি ভাল হওক আপোনাৰ মানে আপোনাক আৰু ৰাইজে আৰু মৰম কৰক সেইটো মই কামনা কৰিছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব আমাৰ দুয়োগৰাকীকে মৰম দিব আৰু যদি আমাৰ কণ্টেণ্টবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব গতিকে এতিয়া সকলোকে নমস্কাৰ জনাইছোঁ আৰু তোমাকো বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে তোমাৰ যোনজন কৰ্মকৰ্তা সকলোলৈকে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ আপুনি অহাৰ কাৰণে ধন্যবাদ